কাৰ নিৰ্দেশত চলিব বিটিচি প্ৰশাসন বিপিএফৰ কোকৰাঝাৰ নে বিজেপিৰ দিছপুৰ ৰাজ্য চৰকাৰৰ বিস্ফোৰণ নিৰ্দেশনা পত্ৰ হাগ্ৰামাৰ ক্ষমতা কৰ্তন দিছপুৰৰ ৰাজ্যত দুই ৰাজনৈতিক মহাশক্তি বিজেপি আৰু ইউপিপিএলক ধুলিচ্ছাত কৰি বিটিচি দখল কৰিলে হাগ্ৰামাৰ বিপিএফে কিন্তু হাগ্ৰামা চৰকাৰ পূৰ্ণ পৰ্যায়ত গঠন হোৱাৰ আগতে যেন বিটিচি চৰকাৰৰ ক্ষমতা কৰ্তন কৰিলে দিছপুৰৰ বিজেপি চৰকাৰে কিন্তু কেনেকৈ প্ৰথমে চাওক এই বিশেষ পত্ৰখন 2020 বিটিচি চুক্তি অনুসৰি ৰাজ্য চৰকাৰে বিটিচিক পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছিল 2021 27 জানুৱাৰীৰ নিৰ্দেশনা পত্ৰ অনুসৰি গৃহ আৰু বিত্ত বিভাগৰ বাহিৰে আন আটাইকেইটা বিভাগৰ ক্ষমতা প্ৰদান কৰিছিল বিটিচি চৰকাৰক পৰৱৰ্তী সময়ত 16টাকৈ বিভাগৰ ক্ষমতা জিলা আয়ুক্তক অৰ্পণ কৰিছিল যদিও ইয়াকে লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল আনকি প্ৰমোদ বড়ো চৰকাৰ বিজেপিৰ হাতৰ পুতলা এই ইছুৰে ভোটাৰৰ মাজত সোমাই বড়োমিজ জনতাৰ সমৰ্থন আদায় কৰি বিটিচি দখল কৰিবলৈ সক্ষম হৈছিল হাগ্ৰামা আনকি 5 অক্টোবৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি হাগ্ৰামা চৰকাৰক সকলো প্ৰকাৰৰ সহায় কৰাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে বিটিচিৰ ভিতৰত ৰাজ্য চৰকাৰে এভিকশ্যন চলোৱাই হওক বা মাটিৰ পট্টা দিয়াই হওক এই দুইটাত আমি কাৰিকৰী সহযোগিতাক বাদ দি আমি আন কাম নকৰোঁ এই ক্ষেত্ৰত সিদ্ধান্ত বিটিচিয়ে ল'ব লাগিব ৰাজ্য চৰকাৰৰ ইয়াত কোনো ভূমিকা নাই ইমানে নহয় প্ৰমোদ বড়ো চৰকাৰত দিনত থকা জিলা আয়ুক্তৰ ক্ষমতা উঠাই লোৱাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে 16টা বিভাগ ডিচিসকলক কেইটামান বিভাগ চাব দিয়া হৈছিল যোৱাকালি আমি ডিচিসকলক আমি অলৰেডি অৰ্ডাৰ দিছোঁ যে এতিয়াৰ পৰা ডিচিসকলে বিটিচিৰ কাম কাজ নাচায় কিন্তু কোকৰাঝাৰৰ পৰা ঘূৰি আহিয়ে ওলোটা খৰ দিছপুৰৰ তাৰ যেন প্ৰমাণ এই নিৰ্দেশনা পত্ৰখন হাগ্ৰামাই শপত গ্ৰহণ কৰা 4 দিন পিছত 9 অক্টোবৰত ৰাজ্য চৰকাৰে জাৰি কৰে এই নিৰ্দেশনা পত্ৰ আৰু এই নিৰ্দেশনা অনুসৰি প্ৰত্যাহাৰ কৰা হৈছে 2021 27 জানুৱাৰীৰ নিৰ্দেশনা হাগ্ৰামাৰ বিটিচিৰ পৰিৱৰ্তে দিছপুৰৰ বিজেপি চৰকাৰৰ নিৰ্দেশত কাম কৰিব জিলা আয়ুক্তই প্ৰত্যাহিতভাৱে দিছপুৰৰ এই নিৰ্দেশনাই ক্ষমতাহীন কৰিব হাগ্ৰামা চৰকাৰক কিন্তু কিয় এই সিদ্ধান্ত চৰকাৰৰ প্ৰমোদ বড়ো চৰকাৰৰ দৰে হোৱা দুৰ্নীতি ৰোধৰ কৌশল নে নিৰ্বাচনত হাগ্ৰামাৰ হাতত পৰাজয় হোৱাৰ পুতক বিজেপিৰ মানিবনে হাগ্ৰামাই দিছপুৰৰ এই নিৰ্দেশনা সকলো স্পষ্ট হ'ব অনাগত সময়ত ৰমেন কলিতা ৰিপৰ্ট অসম লাইভ 24